হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ ওলাইছোঁ ভগ্নাংশৰ সৰু আৰু ডাঙৰ নিৰ্ণয় কৰা। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম যেতিয়া আপোনালোকে দিব যাব, তাত এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাবয়ে, য'ত নেকি আপোনালোকক ভগ্নাংশকেইটাৰ পৰা আটাইতকৈ সৰু ভগ্নাংশটো বা ডাঙৰ ভগ্নাংশটো, নতুবা আপোনালোকক ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাব দিব পাৰে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাবই। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এনেকুৱা মেথছ খুব বেছিতে আপোনালোকে 10 ছেকেণ্ড 5 ছেকেণ্ডত কৰিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো চাওক, যেতিয়া আমি ভগ্নাংশৰ সৰু বা ডাঙৰ উলিয়াবলৈ যাম, তাৰ আগতে আমি কেইটামান কথা জানিব লাগিব। প্ৰথম হৈছে ভগ্নাংশ কেই প্ৰকাৰ আমি সেইটো জানিব লাগিব। চ' ভগ্নাংশ হৈছে দুই প্ৰকাৰৰ, টু টাইপৰ আমাৰ ভগ্নাংশ আছে। এটা হৈছে আমাৰ প্ৰকৃত ভগ্নাংশ, যাক আমি ইংৰাজীত প্ৰপাৰ ফ্ৰেকশ্যন বুলি কওঁ, আৰু এটা হৈছে অপ্ৰকৃত ভগ্নাংশ, যাক আমি ইংৰাজীত ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলি কওঁ। চ' প্ৰকৃত ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশৰ যিটো লব থাকে, সেই লবটো যদি হৰতকৈ সৰু হয়, তেতিয়াহ'লে তাক ক'ব প্ৰকৃত ভগ্নাংশ। আৰু যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ যদি ডাঙৰ থাকে, সেইবোৰ ভগ্নাংশক ক'ব অপ্ৰকৃত ভগ্নাংশ বা ইমপ্ৰপাৰ ফ্ৰেকশ্যন। এতিয়া প্ৰকৃত ভগ্নাংশৰ আমি উদাহৰণ এটা লৈ লওঁ। ধৰা হ'ল 6/7, এইটো এটা হৈছে প্ৰকৃত ভগ্নাংশ। কাৰণ কিয়? ইয়াৰ লবটো হৰতকৈ সৰু আছে। যদি আমি ইয়াৰ মানটো উলিয়াওঁ, তেতিয়াহ'লে নিশ্চয়কৈ একতকৈ আমি কি পাম? সৰু মান এটা পাম। আনহাতে আমি যদি ধৰি লওঁ 11/9, এইটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ। কাৰণ কিয়? ইয়াৰ লবটো হৰতকৈ ডাঙৰ। ইয়াৰ মান যদি আমি উলিয়াওঁ, তেতিয়াহ'লে একতকৈ এটা ডাঙৰ সংখ্যা পাম। গতিকে আমি গম পালোঁ প্ৰকৃত ভগ্নাংশ কাক বোলে আৰু অপ্ৰকৃত ভগ্নাংশ কাক বোলে। আৰু এটা কথা আমি ধ্যান ৰাখিব লাগিব, যেতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যন পাম, তেতিয়া এটা কথা লক্ষ্য ৰাখিব লাগিব যে এই ভগ্নাংশবিলাকৰ মাজত ডিফাৰেঞ্চ কিমান আছে, হৰ আৰু লবৰ মাজত কিমান ডিফাৰেঞ্চ আছে। আমি যদি এই কুৱেশ্যনটো চাওঁ, 6/7, ইহঁতৰ লব আৰু হৰৰ মাজত ডিফাৰেঞ্চ হৈছে 1। নেক্সট হৈছে 5/6, ইহঁতৰ হৰ আৰু লবৰ মাজত ডিফাৰেঞ্চ হৈছে 1। চ' ইয়াতে চাওক, প্ৰত্যেকটো ভগ্নাংশতে ইহঁতৰ ডিফাৰেঞ্চটো ছেম আছে। গতিকে আমাক এনেকুৱা দিব পাৰে য'ত নেকি ভগ্নাংশবোৰৰ লব আৰু হৰৰ মাজত ডিফাৰেঞ্চ ছেম থাকে। আৰু এটা থাকিব যিটোত নেকি আমাৰ লব আৰু হৰৰ মাজত ডিফাৰেঞ্চটো ছেম নাথাকে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ মাজত আহিব। গতিকে এই দুটা কথা লক্ষ্য ৰাখিব লাগিব। প্ৰথমতে আমি জানিব লাগিব ভগ্নাংশটো প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। আৰু ছেকেণ্ড হৈছে আমি জানিব লাগিব যে সেই ভগ্নাংশকেইটাৰ মাজত ডিফাৰেঞ্চ কেনেকুৱা, সমান ডিফাৰেঞ্চ আছে নে বেলেগ ডিফাৰেঞ্চ আছে। চ' এই দুটা কথা আমি ধ্যান ৰাখিব লাগিব। তাৰ পাছত আমি ইহঁতৰ অতি সহজতে আমি এই প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰিম। এতিয়া আমি প্ৰথম যিটো কুৱেশ্যন দি আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ফ্ৰেকশ্যন। চ' ইয়াতে আমাৰ ভগ্নাংশটো দিয়া আছে। ভগ্নাংশটো কি আছে? 6/7, 5/6, 7/8, 4/5. চ' এই ভগ্নাংশটো আমাক দিয়া আছে। এইটো আমি কেনেকৈ উলিয়াম? প্ৰথম কথা আমি চাই লওঁ যে এই ভগ্নাংশটো কি প্ৰকাৰৰ ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। চাওক, ইয়াতে প্ৰত্যেকটো ভগ্নাংশই একোটা প্ৰকৃত ভগ্নাংশ। চাই লওক, ইয়াতে লবকেইটা হৰতকৈ সৰু আছে। আৰু ইহঁতৰ এতিয়া আমি ডিফাৰেঞ্চটো চাই লওঁ। ইহঁতৰ প্ৰত্যেকটোৰে ডিফাৰেঞ্চ 1 কৈ আছে। গতিকে এনেকুৱা টাইপৰ যদি আমাৰ কুৱেশ্যন আহে, এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে অতি চিম্পুল হয়। যদি প্ৰকৃত ভগ্নাংশ আৰু ইহঁতৰ মাজত যদি ডিফাৰেঞ্চ ছেম থাকে, ইয়াতে 1 কৈ আছে, 1 কৈ নাথাকি যদি আমাৰ 2 কৈ থাকে, প্ৰত্যেকটোতে যদি ডিফাৰেঞ্চ 2 কৈ থাকে বা 3 কৈ থাকে, গোটেইকেইটা ভগ্নাংশতে যদি ছেম ডিফাৰেঞ্চ থাকে, তেতিয়াহ'লে আমি কি কৰিম? যিটো ভগ্নাংশই আটাইতকৈ সৰু ভগ্নাংশ, যিটো ভগ্নাংশৰ লবটো আটাইতকৈ সৰু আছে, সেই ভগ্নাংশটোৱে হ'ব এই ভগ্নাংশকেইটাৰ ভিতৰত সকলোতকৈ সৰু ভগ্নাংশ। আৰু যিটো ভগ্নাংশই সকলোতকৈ ডাঙৰ ভগ্নাংশ, সেই ভগ্নাংশটোৱে গোটেইকেইটা ভগ্নাংশৰ ভিতৰতে ডাঙৰ ভগ্নাংশটো হ'ব। গতিকে আমাৰ এই কুৱেশ্যনটোত কি সুধিছে যে কোনটো ফ্ৰেকশ্যন, কোনটো ভগ্নাংশ এই ভগ্নাংশকেইটাৰ ভিতৰত সকলোতকৈ ডাঙৰ ভগ্নাংশ। চ' লাৰ্জেষ্ট ফ্ৰেকশ্যনটো কোনটো হ'ব? ইয়াতে হ'ব 7/8টো সকলোতকৈ ডাঙৰ ভগ্নাংশ। চ' আশা কৰিছোঁ আপোনালোকে এনেকুৱা ধৰণৰ যদি ফ্ৰেকশ্যন আহে, এনেকুৱা যদি ভগ্নাংশ আহে, তেতিয়াহ'লে সৰু ডাঙৰ অতি সহজতে নিৰ্বাচন কৰিব পাৰিব। চ' নেক্সট এই কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটোত কি দিয়া আছে? 16/15, 20/19, 25/24 আৰু 35/34। চ' এতিয়া চাওক, এই ভগ্নাংশটোত প্ৰথমতে আমি চাই লওঁ যে এই ভগ্নাংশটো কেনেকুৱা ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। চ' আমি যদি লক্ষ্য কৰোঁ যে ইহঁতৰ লববিলাক কি আছে? হৰতকৈ ডাঙৰ আছে।
গতিকে এই ভগ্নাংশটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ আমি যদি ইংৰাজীত কওঁ এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যন সো এনেকুৱা যদি ভগ্নাংশ আমাৰ পৰীক্ষাত আহে তেতিয়াহ'লে আমি কেনেকৈ নিৰ্বাচন কৰিম যে কোনটো ডাঙৰ কোনটো সৰু আমাক ইয়াতে কুৱেশ্যন সুধিছে যে ডাঙৰটো কোনটো ডাঙৰটো নিৰ্বাচন কৰিব দিছে সো এতিয়া যেহেতু আমি পালো যে এইটো এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যন আৰু এতিয়া আমি চাই ল'ম ইহঁতৰ মাজৰ হৰ আৰু লবৰ মাজৰ ডিফাৰেন্স কিমান আছে সো ইহঁতৰ প্ৰত্যেকৰে ডিফাৰেন্স কিমান কৈ আছে 1 কৈ আছে চাই লওক ইহঁতৰ ডিফাৰেন্স কিমান আছে যে প্ৰত্যেকৰে ডিফাৰেন্স 1 কৈ আছে এতিয়া আমি গম পালো যে এই ভগ্নাংশটো এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যন আৰু ইহঁতৰ প্ৰত্যেকটো ভগ্নাংশৰ মাজতে ডিফাৰেন্সটো সেম আছে যদি এনেকুৱা টাইপৰ কুৱেশ্যন আহে তেতিয়াহ'লে কি কৰিব আমি যেনেকৈ প্ৰথমতে পাইছিলো যে প্ৰপাৰ ফ্ৰেকশ্যন থাকিলে কি হয় আৰু যদি ডিফাৰেন্সটো সেম থাকে তেতিয়াহ'লে যিটো ভগ্নাংশই সকলোতকৈ ডাঙৰ ভগ্নাংশ সেই ভগ্নাংশটোৱে হৈছে গোটেইকেইটা ভগ্নাংশৰ মাজত ডাঙৰ ভগ্নাংশ আৰু যিটো ভগ্নাংশয়ে সৰু ভগ্নাংশ আছিলে সেইটোৱে হৈছে প্ৰত্যেকটো ভগ্নাংশৰ ভিতৰতে সৰু ভগ্নাংশটো কিন্তু ইয়াতে তাৰ ওলোটা হ'ব এটো মনত ৰাখিব যে ইয়াতে তাৰ ওলোটা হ'ব যদি ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয় যিটো ভগ্নাংশয়ে কি আছে সকলোতকৈ ডাঙৰ ভগ্নাংশ আছে যিটো লবটো সকলোতকৈ ডাঙৰ আছে সেই ভগ্নাংশটোৱে সকলোতকৈ সৰু ভগ্নাংশটো হ'ব আৰু যিটো ভগ্নাংশই ইহঁতৰ ভিতৰত সৰু ভগ্নাংশ সেইটোৱে হ'ব সকলোতকৈ ডাঙৰ ভগ্নাংশটো সো ইয়াতে আমি ডাইৰেক্টলি দেখিছো যে 16/15 টো কি আছে সকলোতকৈ সৰু ভগ্নাংশ গতিকে এইটো হ'ব সকলোতকৈ ডাঙৰ ভগ্নাংশটো গতিকে ডাঙৰ ভগ্নাংশটো আমি উলিয়ালো গতিকে গম পালে যদি এনেকুৱা ইম্প্ৰপাৰ ফ্ৰেকশ্যন থাকে আৰু যদি ইহঁতৰ মাজত ডিফাৰেন্সটো সেম থাকে তেতিয়াহ'লে কি হ'ব যে যিটোৱে সৰু ভগ্নাংশ সেই ভগ্নাংশটোৱে হ'ব গোটেইকেইটা ভগ্নাংশৰ ভিতৰতে ডাঙৰ ভগ্নাংশটো আৰু যিটো ভগ্নাংশ সকলোতকৈ ডাঙৰ ভগ্নাংশ সেইটোৱে হ'ব এই গোটেইকেইটা ভগ্নাংশতকৈ সৰু ভগ্নাংশ সো আই হোপ আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে অতি সহজতে কৰিব পাৰিব সো আমি নেক্সট কুৱেশ্যনটো চাই লওঁ এই কুৱেশ্যনটোত চাওক কি দি আছে 2/7 1/3 5/6 আৰু 3/4 সো আমি এই কুৱেশ্যনটোৰ পৰা দেখা পালো যে এইটো এটা প্ৰপাৰ ফ্ৰেকশ্যন হয় এইটো এটা প্ৰকৃত ভগ্নাংশ হয় কাৰণ ইয়াৰ লববিলাক হৰতকৈ সৰু হয় গতিকে প্ৰত্যেকটো ভগ্নাংশই কি হয় এটা প্ৰকৃত ভগ্নাংশ কিন্তু এতিয়া যদি আমি নেক্সট যেটো কথা ধ্যান ৰাখিব লাগে সেইটো হৈছে যে ইহঁতৰ মাজৰ ডিফাৰেন্সবিলাক যদি চাওঁ আমি প্ৰত্যেকটোৰে মাজৰ ডিফাৰেন্সবিলাক বেলেগ বেলেগ পাম সো এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে কি কৰিব যদি প্ৰকৃত ভগ্নাংশ হয় কিন্তু ইহঁতৰ মাজৰ ডিফাৰেন্সবিলাক সেম নহয় এতিয়া ইয়াতে ডিফাৰেন্স কিমান আছে 5 আছে নেক্সটটো ডিফাৰেন্স কিমান আছে 2 আছে নেক্সটটো ডিফাৰেন্স কিমান আছে 1 আছে আৰু নেক্সটটোত কি আছে 1 আছে গতিকে ইহঁতৰ প্ৰত্যেকটোৰ মাজতে ডিফাৰেন্সবিলাক বেলেগ বেলেগ আছে প্ৰথমটোত আছে 5 ডিফাৰেন্স আছে সেকেন্ডটোত 2 ডিফাৰেন্স আছে থাৰ্ডটোত 1 ডিফাৰেন্স আছে আৰু লাষ্টৰটোত 1 ডিফাৰেন্স আছে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে কি কৰিব অতি সিম্পল হয় অকমান আপোনালোকে ক্যালকুলেশন কৰিব যে প্ৰথমতে কি কৰিব আপুনি প্ৰথম ফ্ৰেকশ্যন যেটো আছে সেই ফ্ৰেকশ্যনৰ লব আৰু সেকেন্ড ফ্ৰেকশ্যনৰ হৰটো মাল্টিপ্লাই কৰিব কৰি আপুনি যেটো ৰিজাল্ট পায় হেতু কি কৰিব প্ৰথম যেটো আমাৰ ফ্ৰেকশ্যন আছে তাৰ লবৰ কাষত লিখিব গতিকে ইয়াৰ মানটো আমি কি পাম 2/7 আৰু 1/3 যদি আমি ক্ৰস মাল্টিপ্লাই কৰো তেতিয়াহলে কি পাম ইয়াতে পাম কিমান 6 আৰু ইয়াতে পাম কি 7 গতিকে ইয়াতে ডাঙৰ ভগ্নাংশ এই দুটাৰ ভিতৰত ডাঙৰ ভগ্নাংশ কোনটো হ'ব ইয়াৰ ভিতৰত হ'ব ডাঙৰ ভগ্নাংশ এই যেটো আছে 1/3 যেটো আছে এইটো হৈছে ডাঙৰ ভগ্নাংশ কিয় ডাঙৰ ভগ্নাংশ হ'ল কাৰণ আমি যেতিয়া ক্ৰস মাল্টিপ্লাই কৰিলো এই ভগ্নাংশটোৰ মান কিমান পালো আমি 7 পালো আৰু এই ভগ্নাংশটোৰ মানটো আমি কিমান পালো 6 পালো গতিকে ডেফিনেটলি এই ভগ্নাংশটো হ'ব ডাঙৰ ভগ্নাংশ এতিয়া আমি প্ৰথম যেটো ভগ্নাংশ পালো 2/7 হেতু আমাৰ কোনো প্ৰয়োজন নাই যেটো কোৱেশ্যনত দিছে আমাৰ ডাঙৰটো গতিকে আমি ডাঙৰটো লৈ ললো 1/3 এতিয়া 1/3 ক আমি আকৌ পিছৰ যেটো ফ্ৰেকশ্যন আছে সেই পিছৰ ফ্ৰেকশ্যনটোৰ লগত কম্পেৰিজন কৰিম পিছৰ যি দুটা আছে সেই দুইটাৰ লগতে কম্পেৰিজন কৰিম গতিকে 1/3 লগত যদি আমি 5/6 টো কম্পেৰিজন কৰো কেনেকৈ কম্পেৰিজন কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰিম ক্ৰস মাল্টিপ্লাই কৰোতে কিমান হ'ব ইয়াৰ মানটো কিমান পাম আমি ইয়াৰ মান পাম 15 আৰু ইয়াৰ মান পাম 6 গতিকে এই ভগ্নাংশটোৰ সকলোতকৈ ডাঙৰ ভগ্নাংশ কোনটো হ'ব এই দুটাৰ ভিতৰত হ'ব 5/6 টো সকলোতকৈ ডাঙৰ ভগ্নাংশ এটো আমাৰ কোনো প্ৰয়োজন নাই গতিকে এই ভগ্নাংশটোক আমি আকৌ এই ভগ্নাংশটোৰ লগত ক্ৰস মাল্টিপ্লাই কৰিম বা তুলনা কৰিম 5/6 ক আমি কি কৰিম 3/4 ৰ লগত কম্পেৰিজন কৰিম তেতিয়া আমি কিমান পাম ইয়াৰ মান হ'ব 20 আৰু ইয়াৰ মান কিমান হ'ব 18 গতিকে আমি এই দুইটা ভগ্নাংশৰ ভিতৰত কোনটো সকলোতকৈ ডাঙৰ পালো 5/6
গতিকে আমি সকলোতকৈ ডাঙৰ ভগ্নাংশ এই ভগ্নাংশকেইটাৰ ভিতৰত সকলোতকৈ ডাঙৰ ভগ্নাংশটোৱে হ'ব কি হ'ব 5/6টো এই ভগ্নাংশবিলাকৰ ভিতৰত সকলোতকৈ ডাঙৰ ভগ্নাংশ হ'ব। এতিয়া আমি এই কুৱেশ্যনটোৰে আমি সৰু ভগ্নাংশটো নিৰ্ণয় কৰি চাওঁ। আমি যেনেকৈ ডাঙৰটো উলিয়ালোঁ ঠিক একেদৰে আমি সৰুটো উলিয়াব পাৰোঁ। কেনেকৈ উলিয়াম? ক্ৰছ মাল্টিপ্লাই কৰিয়ে আমি ক্ৰছ মাল্টিপ্লাই কৰি ইটো ভগ্নাংশৰ লগত সিটো ভগ্নাংশ আমি তুলনা কৰিয়েই আমি সৰু ভগ্নাংশটো উলিয়াব পাৰিম। চ' কেনেকৈ উলিয়াম? 2/7ক আমি কি কৰিম? প্ৰথমতে 1/3 লগত কম্পেৰিজন কৰিম। কেনেকৈ কৰিম? আমি ইহঁত দুটাৰ ক্ৰছ মাল্টিপ্লাই কৰিম আৰু ইহঁত দুটাৰ ক্ৰছ মাল্টিপ্লাই কৰিম। চ' ইয়াৰ মান কিমান হ'ব? 6 হ'ব আৰু ইয়াৰ মান কিমান হ'ব? 7 হ'ব। চ' এই 2/7টো আমাৰ সৰু ভগ্নাংশ। গতিকে আমি 2/7টো লৈ ল'ম। 1/3টো যিহেতু ডাঙৰ ভগ্নাংশ, এই দুটাৰ ভিতৰত এইটো ডাঙৰ ভগ্নাংশ, আমাৰ কোনো প্ৰয়োজন নাই। গতিকে 2/7ক আমি এইটো কাটি দিলোঁ। 2/7ক আমি এবাৰ কি কৰিম? 5/6ৰ লগত তুলনা কৰিম। 2/7 আৰু ইফালে 5/6। এতিয়া কিমান হ'ব? ইহঁত দুটাৰ কিমান মান হ'ব? 12 আৰু ইহঁত দুটাৰ মান কিমান পাম আমি? 35। চ' আকৌ আমি পাই গ'লোঁ যে এই ভগ্নাংশটোৱে আমাৰ সৰু ভগ্নাংশ। যিহেতু এইটো ডাঙৰ হয়, গতিকে এইটো আমাৰ কোনো প্ৰয়োজন নাই। এইবাৰ আমি এই ভগ্নাংশটোক আকৌ 3/4ৰ লগতে তুলনা কৰিম। 2/7 3/4। এতিয়া আমি কিমান পাম? 4 দুগুণ কিমান? 8। 7 তিনি গুণ কিমান? 21। গতিকে ইয়াৰ পৰা আমি কি পালোঁ? এই ভগ্নাংশটোৱে পুনৰ আকৌ এবাৰ আমি কি পালোঁ? সৰু ভগ্নাংশ পালোঁ। এতিয়া আল্টিমেটলি আমাৰ যদি সৰু ভগ্নাংশটো বিচাৰে তেতিয়াহ'লে আমাৰ এনচাৰটো কি হ'ব? এই গোটেইকেইটা ভগ্নাংশৰ ভিতৰতে 2/7টোৱে হ'ব আমাৰ সকলোতকৈ সৰু ভগ্নাংশটো। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে, যদি প্ৰপাৰ ফ্ৰেকশ্যন হয় কিন্তু ইহঁতৰ মাজত যদি ডিফাৰেঞ্চটো ছেম নাথাকে, তেতিয়াহ'লে আপোনালোকে এনেকৈ কৰিব পাৰিব। নেক্সট আৰু এটা কুৱেশ্যন আহি গ'ল। এইটো কুৱেশ্যন আমি প্ৰথমতে চাই লওঁ যে ইহঁত এই ভগ্নাংশকেইটা প্ৰপাৰ ফ্ৰেকশ্যন বা প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ বা ইমপ্ৰপাৰ ফ্ৰেকশ্যন। চ' আমি দেখা পাইছোঁ যে ইহঁতৰ লববিলাক হৰতকৈ ডাঙৰ আছে, গতিকে এইটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ। আৰু ইহঁতৰ ডিফাৰেঞ্চবিলাক যদি আমি চাওঁ তেতিয়াহ'লে কিমান পাম? ইয়াত আছে ডিফাৰেঞ্চ 1, ইয়াত আছে কিমান ডিফাৰেঞ্চ? ইয়াত আছে 3, ইয়াত কিমান হ'ব? ইয়াত হ'ব 5, ইয়াত কিমান আছে? ইয়াতো আছে 5 ডিফাৰেঞ্চ। গতিকে আমি দেখা পালোঁ যে এইটো এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যন হয় আৰু ইহঁতৰ মাজৰ ডিফাৰেঞ্চবিলাক বেলেগ বেলেগ। যদি এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে তেতিয়াহ'লে অতি চিম্পল হয়। আমি যেনেকৈ ইয়াৰ আগৰটোত আমি ক্ৰছ মাল্টিপ্লাই কৰিছিলোঁ, যেনেকৈ আমি ইয়াত ক্ৰছ মাল্টিপ্লাই কৰি উলিয়াইছিলোঁ সৰুটো ডাঙৰটো, ঠিক তেনেকৈ আমি এইটোতো আমি কি কৰিম? ক্ৰছ মাল্টিপ্লাই কৰিয়ে আমি ৰিজাল্টটো উলিয়াম। এতিয়া চাওক, প্ৰথমতে আমি 4/3টো লৈ লওঁ, তাৰ পাছত আমি নেক্সট ফ্ৰেকশ্যন যিটো আছে 5/2 এইটো লৈ লওঁ আৰু ইহঁত দুটাৰ মাজত আমি এতিয়া কম্পেৰিজন কৰিম। চ' ইয়াৰ মান কিমান হ'ব? 4 দুগুণ 8, 5 তিনি গুণ কিমান? 15। চ' আমাক কুৱেশ্যনত দিছে যে স্মলাৰটো উলিয়াব দিছে বা সৰুটো উলিয়াব দিছে। চ' ইয়াৰ ভিতৰত সৰুটো কোনটো হ'ব? 4/3টো আমাৰ সৰু হ'ব। আমাক 5/2টোৰ কোনো প্ৰয়োজন নাই এতিয়া। এতিয়া আমি নেক্সট কি কৰিম? আমি সৰুটো লৈ ল'লোঁ, 4/3টোক আমি কম্পেৰিজনৰ কাৰণে লৈ ল'লোঁ। কাৰ লগত কৰিম? এইটো যিহেতু আমি বাদেই দিলোঁ, এবাৰ 8/3 লগত কম্পেৰিজন কৰিম। চ' এতিয়া আমি চাম ইহঁতৰ মাজত কোনটো সৰু ভগ্নাংশ। এতিয়া যদি আমি ইহঁতক ক্ৰছ মাল্টিপ্লাই কৰোঁ, আমি কিমান মান পাম? তেতিয়াহ'লে ইয়াত পাম 12, ইয়াত পাম কিমান? 24। চ' ইয়াৰ ভিতৰত সৰু ভগ্নাংশ কোনটো? পুনৰবাৰ এই ভগ্নাংশটোৱে আমি সৰু ভগ্নাংশ পালোঁ। এই ভগ্নাংশটোৰ কোনো প্ৰয়োজন নাই। এতিয়া আমি আকৌ কি কৰিম? সৰু ভগ্নাংশ যিহেতু 4/3 পালোঁ, গতিকে এইটোক আমি লাষ্টৰ ভগ্নাংশটোৰ লগত আমি কম্পেৰিজন কৰিম। কিমান হ'ব? 9/4। এতিয়া আমি যদি ইহঁতৰ উলিয়াওঁ কিমান হ'ব? 4 গুণ 16 আৰু 3 গুণ কিমান? 27। গতিকে ইয়াৰ পৰা আমি উলিয়ালোঁ যে এই ভগ্নাংশটোৱে সকলোতকৈ সৰু ভগ্নাংশ। গতিকে আমি এই কুৱেশ্যনটোত যিটো বিচাৰিছিলে যে এই চাৰিওটা ভগ্নাংশৰ ভিতৰত কোনটো সৰু ভগ্নাংশ, এনচাৰটো কি হ'ব? এনচাৰটো হ'ব 4/3। মই আপোনালোকক যিহেতু এইখিনি কৰি দেখুৱাইছোঁ, আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব তাৰ পাছত আপোনালোকে এইখিনি মুখতে কৰিব পাৰিব। আপোনালোকে এনেকৈ বহীত পাতি লৈ কৰাৰ কোনো প্ৰয়োজন নাথাকে। আপোনালোকে মুখতে কৰিব পাৰিব। এনেকৈ মুখতেই গোটেইখিনি কৰিব পাৰিব। অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব। অংকখিনি প্ৰথমতে শিকোঁতে টাইম লাগিব, কিন্তু যেতিয়া আপোনালোকে শিকি ল'ব তাৰ পাছত কিন্তু কোনো সময়ৰ প্ৰয়োজন নাথাকে। অতি কম সময়তে আপোনালোকে কৰিব পাৰিব। চ' এনেকৈ আমি ইয়াৰ ডাঙৰটো উলিয়াব পাৰিম। ডাঙৰটো কি হ'ব? আপোনালোকে
কমেণ্ট কৰি জনাব, আপোনালোকে নিজে কৰি চাব। চ' নেক্সট যদি এনেকুৱা কুৱেশ্যন থাকে, এনেকুৱা কুৱেশ্যন থাকিলে কেনেকৈ কৰিব? ইয়াতে চাই লওঁ আমি এই ভগ্নাংশকেইটা প্ৰপাৰ ফ্ৰেকশ্যন নে ইমপ্ৰপাৰ ফ্ৰেকশ্যন, বা প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। চ' প্ৰথম যিটো আমি পাইছোঁ এইটো হৈছে এটা প্ৰকৃত ভগ্নাংশ। ওপৰত লবটো সৰু আছে, তলৰ হৰটো ডাঙৰ আছে। ছেকেণ্ড যিটো পাইছোঁ এইটো এটা অপ্ৰকৃত ভগ্নাংশ। ওপৰৰ লবটো ডাঙৰ আছে, তলৰ হৰটো সৰু আছে। নেক্সট এইটো হৈছে এটা প্ৰপাৰ ফ্ৰেকশ্যন আৰু এইটো হৈছে এটা প্ৰপাৰ ফ্ৰেকশ্যন। চ' ইয়াতে তিনিটা প্ৰপাৰ ফ্ৰেকশ্যন দি আছে, এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যন দি আছে। চ' এটাতকৈ বেছিও দিব পাৰে, ইয়াতে আৰু এটা ভগ্নাংশ দি দিব পাৰে। চ' এনেকুৱা কুৱেশ্যনো আহিব পাৰে এক্সামত। চ' এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব? য'ত নেকি প্ৰকৃত ভগ্নাংশ আছে, অপ্ৰকৃত ভগ্নাংশ আছে, এনেকুৱা যদি মিক্স ভগ্নাংশ থাকে, তেতিয়াহ'লে আপোনালোকে চাই ল'ব যে যদি এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যন দিয়া আছে, যদি এটা অপ্ৰকৃত ভগ্নাংশ দিয়া আছে, তেতিয়াহ'লে কি হ'ব? আমাক যদি ডাঙৰটো সোধে, তেতিয়াহ'লে বাকীকেইটা যিহেতু প্ৰকৃত ভগ্নাংশ, আৰু আমি জানো যে প্ৰকৃত ভগ্নাংশৰ মান আমি সদায় একতকৈ সৰু পাওঁ। গতিকে আমাক যদি ডাঙৰ ভগ্নাংশটো সোধে, যিটো ভগ্নাংশৰ মানেই ডাঙৰ, সকলোকেইটা ভগ্নাংশতকৈ যিটো ভগ্নাংশৰ মানটোৱেই বেছি, সেইটোৱে ডাঙৰ ভগ্নাংশ হ'ব। গতিকে ইমপ্ৰপাৰ ফ্ৰেকশ্যন যিটো থাকে, সেইটোৱে আমাৰ কি হ'ব? ডাঙৰ ভগ্নাংশটো হ'ব। কাৰণ ইয়াৰ মানটো একতকৈ বেছি হ'ব, একতকৈ বেছি হ'ব, আৰু বাকী গোটেইকেইটাৰ মানে কি হ'ব? একতকৈ সৰু হ'ব। গতিকে ডাঙৰ ভগ্নাংশটো আমি ইয়াৰ পৰাই উলিয়াব পাৰিম। যদি ইয়াতকৈ আৰু এটা ভগ্নাংশ দি আছে ইমপ্ৰপাৰ ফ্ৰেকশ্যন, তেতিয়াহ'লে আমি কি কৰিম? সিহঁতৰ মাজৰ ডিফাৰেঞ্চটো চাম। সিহঁতৰ মাজৰ ডিফাৰেঞ্চ যদি ছেইম থাকে, তেতিয়াহ'লে আমি যেনেকৈ প্ৰথমতে কৰিলোঁ ইমপ্ৰপাৰ ফ্ৰেকশ্যন বা অপ্ৰকৃত ভগ্নাংশ, আৰু সমান যদি ব্যৱধান থাকে, সমান যদি ডিফাৰেঞ্চ থাকে, তেতিয়া যেনেকৈ উলিয়ালোঁ সৰু ভগ্নাংশটো ডাঙৰ হয়, ডাঙৰ ভগ্নাংশটো সৰু হয়, তাৰ পৰা আমি ডাঙৰটো উলিয়ালোঁ হয়। কিন্তু ইয়াতে যিহেতু এটাই দিয়া আছে, গতিকে ডাঙৰ ভগ্নাংশটোৱে হ'ব এই ভগ্নাংশটো। এতিয়া আমি উলিয়াব লাগিব সৰু ভগ্নাংশটো, যিটো কুৱেশ্যনত আমাক সৰুটো সুধিছে। গতিকে আমি সৰুটো কেনেকৈ উলিয়াম? সৰুটো আমি উলিয়াম এই তিনিটা যি ভগ্নাংশ বাকী থাকিল, এই ভগ্নাংশ তিনিটাৰ মাজত আমি সৰু ভগ্নাংশটো বিচাৰিম। তাৰ কাৰণে আমি কি কৰিম? ইহঁতৰ মাজৰ ডিফাৰেঞ্চখিনি চাই লওঁ। চ' ইহঁতৰ মাজৰ ডিফাৰেঞ্চটো কি আছে? ছেইম আছে, 1 কৈ আছে। গতিকে যিহেতু বাকীকেইটা প্ৰপাৰ ফ্ৰেকশ্যন ডিফাৰেঞ্চ ছেইম, যিটো আটাইতকৈ সৰু ভগ্নাংশ দেখি আছোঁ, সেই ভগ্নাংশটোৱে হ'ব সকলোতকৈ সৰু ভগ্নাংশটো। গতিকে ইয়াতে সৰু ভগ্নাংশ কি হ'ব? 7/8 হ'ব। আৰু ডাঙৰ ভগ্নাংশ কোনটো হ'ব? 8/3 হ'ব। আৰু আপোনালোকে এইটো এনেকৈও কৰিব পাৰে, যদি ক্ৰছ মাল্টিপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। চ' আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোত যিখিনি কথা ক'লোঁ সকলোখিনি ভালকৈ বুজি পাইছে। যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আপোনালোকে এনেকুৱা অংক অতি সহজতে কৰিব পাৰিব বুলি আশা কৰিছোঁ। আৰু আখৰবিলাক ইমান এটা ঠিক হোৱা নাই, কাৰণ মই ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকৈ লিখা প্ৰেক্টিছ কৰিছোঁ ইয়াতে। চ' যিহেতু বহীত লিখা আৰু এনেকৈ লিখাটোৰ মাজত বহুত ডিফাৰেঞ্চ থাকে, গতিকে আখৰবিলাক ইমান এটা ভাল হোৱা নাই। হয়তো আপোনালোকে আখৰবিলাকৰ কাৰণে অলপ প্ৰব্লেম পাব পাৰে। চ' লাহে লাহে যেতিয়া ইয়াৰ ওপৰত কাম কৰি যাম, তেতিয়া আখৰবিলাকো নিশ্চয়কৈ ভাল হৈ যাব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেকুৱা ভিডিঅ' আগলৈকেও দি থাকিম। চ' পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ।